আমি উঠি অহা নৱপ্ৰজন্মই যদি নিজৰ জনগোষ্ঠীটোক বা নিজৰ সমাজখনক চিন্তা নকৰো, সকল প্ৰত্যেকেই যদি আমি স্বাৰ্থপৰ হওঁ, সংগঠন থাকিয়ে যে এজন লিডাৰ হিচাপে কাম কৰিব লাগে এয়া নহয়। প্ৰত্যেকে নিজৰ নিজৰ দায়িত্ব লাগিব, নিজৰ নিজৰ অঞ্চলৰ বা নিজৰ নিজৰ বাগানত। মই কোনো ডাঙৰ নেতাও নহয়, কাৰণ বিল্ডাৰো নহয়, জাষ্ট সমাজৰ ভাল ভাল যিসমূহ কাম এই কামখিনি কৰি ভাল পাওঁ। নমস্কাৰ, মঞ্জিত তাঁতী ক্ৰিয়েশ্যনলৈ আপোনাক স্বাগতম জনাইছোঁ। আৰু মই মঞ্জিত আপোনাক আজি নতুন এটা পডকাষ্টলৈ মই স্বাগতম জনাইছোঁ। আৰু মোৰ লগত আজি আছে মিথুৰাজ কিস্কু। চ' আপোনালোকে চিনি পায় মিথুৰাজ কিস্কু। নমস্কাৰ মিথুদা। জহাৰ জহাৰ জহাৰ। তো মিথুদা, আপুনি যিহেতু আচাৰ লগত জড়িত, আমাৰ যি দল সংগঠনৰ লগত যি জড়িত হৈ আছে, আপোনাৰ যি যাত্ৰা তাৰ বিষয়ে আমাক অকণমান জনাব, আৰু কেনেকুৱা ধৰণৰ আপোনাৰ এতিয়া পদক্ষেপ আমাৰ ছ'চিয়েলি বহুত এক্টিভ দেখোঁ আপোনাৰ, নহয় জানো? আৰু এই আপোনাক ৰাইজে সঁচাকৈ সন্মান কৰে, আদৰে আপুনি বহুতকেইটা প্ৰগ্ৰাম কৰিছে। তো আমাৰ অকণমান বিষয়ে অকণমান জনাব, আপোনাৰ বিষয়ে অকণমান জনাব। তো সৰ্বপ্ৰথমে মঞ্জিত তাঁতী ক্ৰিয়েশ্যনৰ সমূহ ভিউৱাৰ্ছলৈ মোৰ তৰফৰ পৰা সকলোকে জহাৰ জনাইছোঁ। মই প্ৰায় 2006 চনত সংগঠনত জইন কৰিছিলোঁ। মোৰ প্ৰাথমিক সমিতিৰ মই সভাপতি আছিলোঁ, তাৰপিছত পৰ্যায়ক্ৰমে আঞ্চলিকত আহিলোঁ, আঞ্চলিকৰ পৰা জিলা সমিতিত আছোঁ। তো কথা হ'ল কি, আজি ছুটিকৈ দুটা কথা ক'ব বিচাৰোঁ যে আজি এই স্বাৰ্থপৰ পৃথিৱীত, আজি এই স্বাৰ্থপৰ পৃথিৱীত সকলোৱে কেৱল নিজক লৈ ব্যস্ত, সকলোৱে নিজক লৈ ব্যস্ত। আজি আমি উঠি অহা নৱপ্ৰজন্মই যদি নিজৰ জনগোষ্ঠীটোক বা নিজৰ সমাজখনক চিন্তা নকৰোঁ, সকল প্ৰত্যেকেই যদি আমি স্বাৰ্থপৰ হওঁ, তেন্তে আমাৰ সমাজখন কিদৰে আগুৱাই যাব? আজি শৈক্ষিক ক্ষেত্ৰতে হওক, সামাজিক ক্ষেত্ৰতে হওক, সাংস্কৃতিক ক্ষেত্ৰতে হওক, আজি চাবলৈ গ'লে অন্য জনগোষ্ঠী বহুত আগুৱাই গৈছে। কিন্তু আজি আমাৰ আদিবাসী চাহ জনগোষ্ঠী, আমাৰ যি সমাজ বা যি আমাৰ জনগোষ্ঠী আছে, এই সমাজখনক দায়িত্ব কোনে ল'ব আগুৱাই দিব? সেয়েহে মই অনুৰোধ জনাইছোঁ, যিহেতু উঠি অহা নৱপ্ৰজন্মসকলে আমাৰ দায়িত্ব ল'ব লাগিব। তেওঁলোকে কেৱল সংগঠনত থাকিয়ে দায়িত্ব ল'ব লাগিব এয়া নহয়। এজন যদি এখন গাঁৱত এজন শিক্ষিত যুৱক আছে বা যুৱতী আছে, তেওঁ যদি সেই অঞ্চলৰ সেই গাঁওখনৰ যদি ল'ৰা ছোৱালীক যদি শৈক্ষিক ক্ষেত্ৰত আগুৱাই নিয়াৰ দায়িত্ব তেওঁ লয়, তথাপিও তেওঁ এজন ভাল লিডাৰ। সংগঠন থাকিয়ে যে এজন লিডাৰ হিচাপে কাম কৰিব লাগে এয়া নহয়। প্ৰত্যেকে নিজৰ নিজৰ দায়িত্ব লাগিব, নিজৰ নিজৰ অঞ্চলৰ বা নিজৰ নিজৰ বাগানত। এই হিচাপে সমাজখন আগুৱাই যাব। হয়। চ' আমি বহুত মানে আপোনাক প্ৰায় মই অনলাইন চাই থাকোঁ, আপুনি বিভিন্ন ধৰণৰ সহায় কাম কৰি আহিছে, সংগঠনক লৈ হওক বা পাৰ্চনেলভাৱে আপুনি বহুতখিনি সহায় নহয় জানো? চ' এইবিলাক আপোনাৰ ইমান এনাৰ্জি ডেইলি দেখোঁ, আজি ইয়াত কালি ক'ত, মানে এইবিলাক এনাৰ্জি কেনেকৈ ইমান জোচ এক্টিভ কেনেকৈ থাকে? আচলতে চাওক, বহুতে কুৱেশ্যন কৰে এইটো যে মিথুদা, আজি আপোনাক ৰঙাপাৰাত দেখিছোঁ, আজি গুৱাহাটীত দেখিছোঁ, আজি ডিব্ৰুগড়ত দেখিছোঁ, ক'ৰবাত কি দেখিছোঁ। আচলতে কথাটো হ'ল, চাওক, দায়িত্ব লৈছেতো কৰিবই লাগিব, আৰু ষ্ট্ৰাগল মানে কথা হ'ল কি, নিজে যদি কিবা এটা কাম কৰিম বুলি তুমি যদি আগ্ৰহ যদি আছে তোমাৰ, তো সেইটো কাম তুমি কৰিবই লাগিব। কাৰণ দায়িত্ব লৈ পেলাই মই যদি জিলা সমিতিৰ সভাপতি বা মই অল অসমৰ যদি ডাঙৰ এটা সংগঠনৰ যদি সভাপতি বুলি বিচনাত যদি কাপোৰ ঢাকি যদি শুই থাকোঁ, সমাজখনটো আগুৱাই নাযায়। তুমি যদি জিলাখনৰ ভাল দায়িত্বত আছা, তুমিতো কাম কৰিবই লাগিব এজ এ লিডাৰ, এজ এ তুমি জনগোষ্ঠীটোক প্ৰতিনিধিত্ব দিছা, এজ এ লিডাৰ, আৰু লিডাৰ হিচাপে তুমি যাবই লাগিব, কাম কৰিবই লাগিব। আৰু সেই হিচাপে আৰু এটা কথা ক'ব বিচাৰোঁ, মই কোনো ডাঙৰ নেতাও নহয়, কাৰণ বিল্ডাৰো নহয়, জাষ্ট সমাজৰ ভাল ভাল যিসমূহ কাম এই কামখিনি কৰি ভাল পাওঁ। ঠিক আছে। তো আমি এতিয়া শ্বৰ্ট এটা জাষ্ট অকণমান ডিছকাছ কৰি ফিউচাৰত আকৌ কথা পাতিম। আজি যিহেতু আপুনি অকণ ধন্যবাদ। আৰু মই বিশেষ অনুৰোধ জনাইছোঁ, যিহেতু মোৰ ভাইটি, একেবাৰে মোৰ ঘনিষ্ঠ ভাইটি মঞ্জিত তাঁতী, আৰু মঞ্জিত তাঁতীয়ে বিগত সময়ত তেওঁৰ যি পেজ আছে বা ইউটিউব আছে, বহুত ভাল ভাল সমল ব্যক্তিসকলক তেওঁ নিমন্ত্ৰণ জনাই জনগোষ্ঠীটোৰ বাবে বা সমাজখনৰ বাবে ভাল এক বাৰ্তা দিবৰ কাৰণে তেওঁ চেষ্টা কৰি আছে। আৰু আজি এই ক্ষেত্ৰত মঞ্জিত তাঁতী ভাইটিয়ে মোক আজি নিমন্ত্ৰণ জনালে। মঞ্জিত তাঁতী ভাইটিক সকলোৱে যাতে ছাপোৰ্ট কৰিব, সকলোৱে যাতে তেওঁৰ যি ভিডিঅ' আছে, বহুত কষ্টৰে ভিডিঅ' বনায়, এই ভিডিঅ'সমূহ যাতে চোৱাৰ লগতে ভিডিঅ'টো যাতে ছাবস্ক্ৰাইব কৰিব, ফ'ল' কৰিব, সকলোকে মোৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ। থেংক ইউ ছ' মাছ দাদা। অ'কে।